হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা আপুনি অনলাইন কেনেকৈ এপ্লাই কৰিব আৰু কি নথি লাগিব আৰু কিমান টকা আপোনাৰ ছাবচিডি পাব আৰু কিমান টকা আপোনাৰ জমা দিব লাগিব। এই সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা যিটো সোলাৰ ৰপ্তানি বুলি কোৱা হয়, এইটো আবেদন কৰাৰ কাৰণে আপুনি প্ৰথমতে PM সূৰ্যা ঘৰ মুফ্ত বিজলী যোজনা নেশ্যনেল পোৰ্টেলত আপোনাৰ আহিব লাগিব। হেল্ল' ভিউয়াৰ্স, আপোনাৰ সুবিধাৰ কাৰণে এই পোৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম। তাত ক্লিক কৰিলে কিন্তু ডাইৰেক্ট আপুনি এইটো পোৰ্টেলত আহি যাব। হেল্ল' ভিউয়াৰ্স, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্স, আপুনি ইয়াত চাওক, প্ৰথমতে ইয়াত আপুনি কেলকুলেশ্যন কৰিব পাৰিব আৰু ইয়াত চাওক কি ডকুমেণ্ট লাগিব। আপুনি এই ডকুমেণ্টকেইটা ইয়াত ক্লিক কৰিলে আপুনি চাব পাৰিব। আৰু ইয়াত আপুনি যদি আপুনি অনলাইন এপ্লাই কৰিব বিচাৰিছে, ইয়াৰ পৰা আপুনি ভিডিঅ' চাই আপুনি আপলোড কৰিব পাৰিব। হেল্ল' ভিউয়াৰ্স, এইটো হ'ল সূৰ্যা ঘৰ বিজলী যোজনা। আপুনি অলপ স্ক্ৰল ডাউন কৰি এনেকৈ সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব আৰু কিমান মানুহে এপ্লাই কৰিছে ডিটেইলছবোৰ আপুনি ইয়াৰ পৰা চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, আপুনি এপ্লাই কৰাৰ কাৰণে ইয়াত চাওক এপ্লাই ফৰ ৰপটপ সোলাৰ আৰু ইয়াত চাওক ছাবচিডি ইয়াৰ পৰা চাব পাৰিব আৰু ইয়াত আপোনাৰ ভেণ্ডৰ্ছ আপুনি চাব পাৰিব। হেল্ল' ভিউয়াৰ্স, প্ৰথমতে আপুনি এপ্লাই কৰাৰ কাৰণে প্ৰথমতে এপ্লাই ফৰ ৰপটপ সোলাৰ আপুনি ইয়াতে ক্লিক কৰিব লাগিব। অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপোনাৰ ডেছবৰ্ডটো আপোনাৰ অ'পেন হ'ব। হেল্ল' ভিউয়াৰ্স, প্ৰথমতে আপুনি ইয়াত ৰেজিষ্টাৰ হ'ব লাগিব। প্ৰথমতে আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত আপোনাৰ লগইন কৰিব লাগিব। ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন হিয়াৰ আৰু লগইন হিয়াৰ। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি লগইন হ'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপুনি ইয়াত চাওক ষ্টেট আপুনি চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু আপোনাৰ সাব ডিভিজন আপোনাৰ চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি ইয়াত চাওক কনজিউমাৰ একাউণ্ট নাম্বাৰটো আপোনাক দিব লাগিব, যিটো আপোনাৰ লাইনৰ বিলত আপোনাৰ কনজিউমাৰ নাম্বাৰটো থাকে। এই নাম্বাৰটো ইয়াত দি পেলাই আপুনি নেক্সটত ক্লিক কৰিব। মই ফটাফট ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে ষ্টেট চিলেক্ট কৰিব আসাম আৰু আপুনি আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউয়াৰ্স, তাৰপিছত আপোনাৰ যিটো সাব ডিভিজন এইটো আপোনাৰ চিলেক্ট কৰিব লাগিব আৰু ইয়াত চাওক কনজিউমাৰ নাম্বাৰ, আপোনাৰ কনজিউমাৰ নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব। মই কনজিউমাৰ নাম্বাৰটো ফিল কৰি নেক্সট কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্স, কনজিউমাৰ নাম্বাৰটো দিয়াৰ পিছত ইয়াত চাওক নেক্সট বুলি আছে, আপুনি নেক্সটত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ আপোনাৰ নামটো আপোনাৰ শ্ব' কৰিব। ইয়াত চাওক প্ৰচেছ বুলি আছে, আপুনি এই প্ৰচেছটোত ক্লিক কৰিব লাগিব। আপুনি প্ৰচেছটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক প্ৰথমতে ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো দিব আৰু ইয়াত চাওক ক্লিক টু চেণ্ড মোবাইল OTP ইন SMS। আপুনি মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপুনি ক্লিক টু চেণ্ড মোবাইল আপুনি ইয়াত ক্লিক কৰি দিব। মই ফটাফট এটা মোবাইল নম্বৰ দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। আপুনি কেপচাৰটো ফিল কৰাৰ পিছত আপুনি ইয়াত OTPটো ফিল কৰাৰ পিছত এই কেপচাৰটো আপুনি ইয়াত ফিল কৰি দিব। মই ফটাফট ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ। সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত চাওক ছাবমিট বুলি আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট, আপুনি অ'কেত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্স, মোৰ কেপচাৰটো ভুল হৈছে, এগেইন আপোনালোকক ছাবমিট কৰি দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্স, ছাবমিট কৰাৰ পিছত আপুনি আকৌ লগইন হ'ব লাগিব। ইয়াত চাওক ইউ হেভ ছাকচেছফুলি ছাবমিটেড ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, ইউ মে লগইন উইথ ইউ ৰেজিষ্টাৰ ডিটেইলছ। আপুনি কি কৰিব, আপুনি ইয়াত চাওক লগইন বুলি আছে, আপুনি এই লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছিলে এই মোবাইল নাম্বাৰটো আপুনি ইয়াত চাওক ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, এই মোবাইল নাম্বাৰটো দিব আৰু এই কেপচাৰটো দি পেলাই আপুনি
ইয়াত চাওক নেক্সট বুলি আছে আপুনি নেক্সটত ক্লিক কৰি দিব মোবাইল নম্বৰটো মই ফটাফট দি পেলাই নেক্সট কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউৱাৰ্ছ এনেকৈ কিন্তু আপোনাৰ মোবাইলত OTP আহিব এই OTPটো আপুনি ফিল কৰি দিব মই ফটাফট OTPটো ফিল কৰি লগইন কৰি দেখুৱাই আছোঁ সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত চাওক লগইন আপুনি লগইনত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব পেজটো আপোনাৰ লোডিং ল'ব হেল্ল' ভিউৱাৰ্ছ এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব আপুনি অলপ স্ক্ৰল ডাউন কৰি এইখিনি আপুনি এবাৰ ভালকৈ পঢ়ি ল'ব পঢ়াৰ পিছত আপুনি ইয়াত চাওক প্ৰচেছ বুলি আছে আপুনি এই প্ৰচেছটোত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব হেল্ল' ভিউৱাৰ্ছ এনেকৈ কিন্তু আপোনাৰ ডেছবৰ্ডটো আপুনি চাব পাৰিব আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক 1 নম্বৰ ষ্টেপ 2 নম্বৰ ষ্টেপ আৰু 3 নম্বৰ ষ্টেপ আপোনাৰ কমপ্লিট কৰিব লাগিব অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ নাম শ্ব' কৰিব ইয়াত চাওক কেটেগৰী অফ এপ্লিকেণ্ট সিলেক্ট কেটেগৰী আপুনি ইয়াতে ক্লিক কৰিব আপুনি কোনটো কেটেগৰীত পৰিছে এই কেটেগৰীটো আপুনি ফিল কৰিব ফিল কৰাৰ পিছত ইয়াত আপোনাৰ এড্ৰেছটো শ্ব' কৰিব আৰু ইয়াত চাওক লাইন টু এড্ৰেছ আপুনি ফিল কৰিব পাৰে ইয়াতে ষ্ট্ৰক মাৰ্ক নাই নিদিলেও আপোনাৰ কোনো প্ৰব্লেম নাই আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনাৰ চিটিৰ নেমটো ফিল কৰিব ইয়াত ডিষ্ট্ৰিক্ট চিলেক্ট হৈ থাকিব ইয়াত আপোনাৰ পিনক'ডটো দিব আৰু ইয়াত চাওক যদি আপুনি CSC বিলিৰ পৰা আপুনি এপ্লাই কৰিছে তেন্তে আপুনি ইয়াত ক্লিক কৰি CSC যদি পৰা এপ্লাই কৰিছে তেন্তে য়েছ কৰিব আৰু যদি আপুনি অনলাইন এপ্লাই কৰিছে নট ক্লিক কৰিব ফটাফট সম্পূৰ্ণ ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউৱাৰ্ছ সম্পূৰ্ণ ফিল কৰাৰ পিছত ইয়াত আপুনি ইয়াত চাওক আপুনি ইয়াৰ পৰা এডিট কৰিব পাৰিব আৰু যদি ঠিকে আছে অলপ স্ক্ৰল ডাউন কৰিব ইয়াৰ পৰা আপুনি সিলেক্ট ডিভিজন সাব ডিভিজন সম্পূৰ্ণ আপোনাৰ ফিল কৰিব লাগিব আপোনাৰ সিলেক্টত ক্লিক কৰিব যোনটো আপোনাৰ ডিভিজন হয় ডিভিজনটো আপোনাৰ ইয়াত শ্ব' কৰিব যোনটো আপোনাৰ হয় আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব মোৰ যোনটো ডিভিজন মই সিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ তাৰপিছত আপুনি ইয়াত চাওক সিলেক্ট সাব ডিভিজন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যোনটো ডিভিজন হয় আপুনি সাব ডিভিজনটো আপুনি সিলেক্ট কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ কনজিউমাৰ নাম্বাৰটো আপুনি এডিট কৰিব পাৰিব আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক কেটেগৰী আছে ইয়াত চাওক সিলেক্ট ৰেচিডেন্স কেটেগৰী আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি যদি ৰেচিডেণ্টেল তেন্তে আপুনি প্ৰথম যেটো আছে ইয়াতে টিক মাৰ্কটো লগাই দিব আৰু ইয়াত চাওক ক্লিক ফৰ সোলাৰ ৰূফটপ ক্যালকুলেশন আপুনি ইয়াৰ পৰা ক্যালকুলেশন আপুনি চাব পাৰিব আৰু ইয়াত চাওক প্ৰচিড সোলাৰ প্লেন্ট কেপাসিটি আপুনি কিমান কিলোৱাটৰ ল'ব বিচাৰে আপুনি ইয়াৰ পৰা ল'ব পাৰিব ইয়াত আপুনি যদি 2 কিলোৱাট ল'ব বিচাৰে তেন্তে 2 কিলোৱাট আপুনি ল'ব পাৰিব আৰু যদি 1 কিলোৱাট ল'ব বিচাৰে তেন্তে আপুনি 1 কিলোৱাট আপুনি ল'ব পাৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব ইয়াত দিয়া আছে আপোনাৰ capacity of solar plant if any existing installed in kilowatt আপোনাৰ যদি আগৰ পৰা সোলাৰ লোৱা আছে তেন্তে আপুনি ইয়াৰ পৰা এক্সিস্টিং কিমান লৈছিল আপুনি ইয়াত কিলোৱাটটো আপুনি দিব পাৰিব আৰু যদি লোৱা নাই তেন্তে আপুনি এনেই এৰি দিব আৰু ইয়াত চাওক লোকেশ্যনটো আপোনাৰ কেপচাৰ কৰি ল'ব লোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ 7 নেক্সট বুলি আছে আপুনি এই 7 নেক্সটত আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব হেল্ল' ভিউৱাৰ্ছ অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক 2 নম্বৰ ষ্টেপ আপোনাৰ কমপ্লিট হৈ গ'ল এতিয়া আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক ইলেক্ট্ৰিচিটি বিল এনি ফ্ৰম লাষ্ট 6 মান্থ আপোনাৰ ইলেক্ট্ৰিচিটি লাইনৰ বিলটো আপুনি এই ব্ৰাউজাৰত ক্লিক কৰি আপুনি আপলোড কৰি দিব লাগিব আপুনি আপলোড কৰাৰ কাৰণে ব্ৰাউজাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলটো ওলাই পৰিব কোনটো ফাইলত আপুনি ৰাখিছে আপুনি তাৰ পৰা আপলোড কৰি দিব মই ফটাফট আপলোড কৰি আপোনালোকক দেখুৱাই আছোঁ হেল্ল' ভিউৱাৰ্ছ আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক আপলোড বুলি অপশ্যন আছে আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব এটো আপোনাৰ আপলোড হৈ আছে হেল্ল' ভিউৱাৰ্ছ অলপ ৱেইট কৰিব হেল্ল' ভিউৱাৰ্ছ ইয়াত চাওক ডকুমেণ্ট সাকসেসফুলি আপলোডেড আপুনি ওকেত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক সেভ কৰিব পাৰিব আৰু ফাইনালি আপুনি সাবমিট কৰি দিব ইয়াত যদি সম্পূৰ্ণ ঠিকঠাক আছে তেন্তে আপুনি ইয়াত চাওক ফাইনেল সাবমিশন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত চাওক
Are you sure you want to submit application? ইয়াত চাওক ওকেত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউৱাৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক এপ্লিকেশ্যন, এপ্ৰুভেল ষ্টেটাছ সম্পূৰ্ণ ছাকচেছ হৈ গ'ল। ইয়াত আপোনাৰ ৱেইটিং দেখাই আছে, আপোনাৰো এনেকৈ ৱেইটিং দেখাব। ইয়াত চাওক এনেকৈ মেছেজ আহি যাব, সম্পূৰ্ণ আপোনাৰ ছাবমিট হৈ গ'ল। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক এপ্লিকেশ্যন একনলেজমেণ্ট, আপুনি ইয়াত ক্লিক কৰি আপুনি আপোনাৰ ৰিচিপ্টটো আপুনি ওলাই ৰাখিব। আৰু ইয়াত চাওক অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ছাবমিট কমপ্লিট হোৱাৰ পিছত ইয়াত আপুনি your application has been submit successfully, you can submit your bank details for subsidy। আপুনি এই ছাবচিডিটো পোৱাৰ কাৰণে আপুনি বেংকৰ ডিটেইলছসমূহ আপোনাৰ ফিল কৰিব লাগিব। আপোনাৰ বেংকৰ ডিটেইলছ ফিল কৰাৰ কাৰণে আপুনি ইয়াত চাওক গো টু বেংক ডিটেইলছ, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক বেংক ডিটেইলছ ফৰ ছাবচিডি, আপুনি ইয়াত চাওক অলপ স্ক্ৰল ডাউন কৰিব। আপুনি ইয়াত প্ৰথমতে বেংকৰ চিলেক্ট কৰি বেংকৰ নামটো আপুনি ফিল কৰিব। ইয়াত আপোনাৰ আইএফএছচি কোড দিব, ইয়াত একাউণ্ট হোল্ডাৰ নেমটো দিব আৰু ইয়াত আপোনাৰ বেংকৰ নামটো দিব। দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপুনি ব্ৰাউজাৰত ক্লিক কৰি আপুনি কেঞ্চেল চেক বা বেংকৰ পাছবুকটো আপুনি এটেচ কৰি ইয়াত আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক ছাবমিট টু MNRI আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি সম্পূৰ্ণকৈ আপোনাৰ ফাইনেলি ছাবমিট হৈ যাব। ছাবমিট হৈ যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক একনলেজমেণ্ট ৰিচিপ্ট, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাওক ডাউনলোড বুলি আছে, আপুনি ডাউনলোড ক্লিক কৰি আপোনাৰ ৰিচিপ্টটো আপুনি ডাউনলোড কৰিব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে